এইবাৰ বিজেপি চৰকাৰ আহিলে 15 লাখ মহিলাই নতুনকৈ পাব অৰুণোদয় আঁচনি আৰু বৃদ্ধি হ'ব আঁচনিৰ ধন বিক্ৰী হ'ব অসমৰ বাকী থকা সম্পদখন আঁচনিৰ ধন দি মানুহৰ মন ভুলায় দুদিনৰ পিছতে দিলে গেছ চিলিণ্ডাৰৰ দাম বঢ়ায় চিলিণ্ডাৰ বিচাৰি হাবাথুৰি চিলিণ্ডাৰ পাবলৈ নাই পালেও কৰবাত দুগুণ দাম কিনিবলৈ পকেটত ধন নাই গতিকে এনেকুৱা এখন চৰকাৰৰ তলতে আমি চলি আছো সৰু বাচ্চাৰ নিচিনা কথা কয় আৰু আমিও বাচ্চাৰ নিচিনাকে ভুলি গুচি যাওঁ আজি টকা থকা মানুহ আৰু নথকা মানুহৰ মাজত মই পাৰ্থক্য কৈ আছো টকা থকা মানুহৰ কাৰণে যাৰ অজস্ৰ মানে টকা আছে সেই মানুহৰ কাৰণে এখিলা 500 টকী পুতলা পইচাৰ নিচিনা হয় এই 500 টকীটো তাৰ মূল্য নাই তাৰমানে বহুত টকা আছে তেওঁৰ কিন্তু নথকা মানুহৰ কাৰণে এটকা পইচাটোৰো মূল্য আছে ঠিক তেনেকৈ সেই বহুত টকাত ৰাইজৰ পৰা সংগ্ৰহ কৰি আৰু বহুত টকাত দেশৰ সম্পদ বিক্ৰী কৰি সেই পুতলা টকা কেইটামান এনেকুৱা মানুহক দি দিয়া হৈছে যি এটকাটোকো বহুত মূল্য বুলি ভাবে কিবা বস্তু এটাৰ দাম 11 টকা তেওঁৰ লগত পইচা 10 টকাহে আছে সেই এটকাটো সেই সময়ত বহুত মূল্যৱান হৈ যায় কিন্তু তেওঁৰ লগত সেই এটকাটো নাই সেই মানুহজনে যেতিয়া একেলগে 10,000 টকা পাই যায় তেওঁ পাগলৰ দৰে হৈ যায় বা এজন স্বামীয়ে যেতিয়া দিনটো হাজিৰা কৰি 300 টকা পায় 100 বা 150 টকা তেওঁ মদ খাওঁতেই গুচি যায় বাকি 150 টকা যেনে তেনে ঘৰলৈ বজাৰ কেইটা আনে কেতিয়াবা মিঠাতেল নোহোৱাকৈও পত্নীয়ে সবজি ৰান্ধিব লগা হৈ গৈছে সেই পত্নী গৰাকীক তেওঁ নিজৰ বজাৰ কৰিবলগে যেতিয়া স্বামীৰ ধন নুজুৰে তেওঁ গধূলি আহি পত্নীক 50 টকা বা 100 টকা জমা কৰিবলৈ দিব নোৱাৰে বা পত্নীৰ কিবা অসুবিধাত খৰচ কৰিবৰ কাৰণে দিব নোৱাৰে তেতিয়া সেই পত্নী গৰাকীয়ে যেতিয়া একেলগে 6-7 মাহ 8 মাহৰ অৰুণোদয় ধনটো একেলগে পাই যাব 10,000 12,000 টকা সেই মানুহগৰাকীও আচলতে মানে তৎক্ষণাৎ কিবা তেওঁ আকস্মিক নিচিনা হ'ব যে এইটো কিবা সপোন নেকি মই একেলগে 12,000 টকা পালো বা 20,000 টকা পালো সেই কথাবিলাকে আচলতে কাৰোবাৰ মন ভুলাব পাৰে কিন্তু এই 10,000 12,000 বা এই পইচা গিটাৰ কাৰণে সম্পূৰ্ণ আপোনাৰ নথিপত্ৰ তাত জমা দিব লগা হৈছে তাৰ কাৰণে ক'ত আপুনি যাব লগা হৈছে কি আপোনাৰ ডকুমেন্ট দিব লগা হৈছে কোনোবাটো ডকুমেন্ট আপোনাৰ মেচ কৰা নাই আকৌ ৰিপিট কৰিব লগা হৈছে ঘূৰিব লগা হৈছে ফুৰিব লগা হৈছে হৈছে কিন্তু আজি কোনোবা যদি বেমাৰত পৰিও থকা নাই কোনোবাৰ যদি প্ৰব্লেম নাইও গৈ পেলাই যদি তেওঁ সেই জুবিন গাৰ্গৰ দুৱাৰ মুখত গৈ ৰৈ আছিল জুবিন গাৰ্গে 10,000 15,000 টকা দি পঠাইছিল তেওঁৰ পৰা কোনো ডকুমেন্ট বিচৰা নাছিল প্ৰমাণ পত্ৰ বিচৰা নাছিল মানৱীয়তাৰ খাতিৰত মানৱতা হিচাপে দি পঠাইছিল আৰু জুবিন গাৰ্গে আমাৰ পৰা বা সেই তেওঁলোকৰ পৰা একো তাৰ বিনিময়ত লোৱাও নাছিল কিন্তু চৰকাৰখনে আমাৰ বহুমূলীয়া কোটি টকীয়া এটা ভূত লৈছে আমাৰ পৰা লৈ পেলাই আমাক ৰাস্তাত যাওঁতেও তাৰ টকা দিব লাগিব ইয়াৰ পৰা আপুনি গুৱাহাটী গ'লে দুখন টোল গেটত এক্সট্ৰা পইচা দিব লাগিব গাড়ী টেক্সটো এক্সট্ৰা বা গাড়ী ভাড়াটো এক্সট্ৰা তাৰ পিছতে আপোনাৰ দ্বিতীয়তে হৈ গ'ল আপোনাৰ আজি যিকোনো বস্তুটো এটা কোম্পানীয়ে ৰেডি কৰি দিয়ে 50 টকাত আৰু আমি সেই বস্তুটো কিনি ল'ব লাগে 100 টকাত তাত খুব বেছি ৰিটেইলাৰ হোলচেলাৰ পাইছে 10 টকা 40 টকা পইচা কিন্তু এই জিএসটি এই ট্যাক্স এই হিতু কৰি পেলাই চৰকাৰৰ ঘৰলৈকে 40 টকা পইচা গুচি গৈছে তাৰ মাজৰ পৰা একাংশক বাছি 5 টকা এটা দি দিছে 35 টকা চৰকাৰে লৈ লৈছে আৰু আমি বুৰ্বক হৈ পেলাই কি কৰিছো চৰকাৰে আমাক টকা দিছে আগৰ চৰকাৰে কম্বল ৰিহে দি আছিল কিন্তু আগৰ চৰকাৰে কম্বল দি থাকোতে আমি মিঠাতেল কিনি খাইছিলো 80 টকা লিটাৰ বা 100 টকা লিটাৰ আৰু এতিয়া চৰকাৰে আপোনালোকক 9,000 10,000 টকা ভৰাই দিছে 1250 টকা মাহত দি দিছে আৰু আমি এতিয়া মিঠাতেল কিনি খাইছো 200 টকা লিটাৰ আপোনালোকে টকা পাইছে আৰু আমাৰ তেজ পি খাইছে লাজ লগা নাই ইমান ভিখাৰী যদি আপোনাৰ স্বামী তেতিয়া আপুনি এই স্বামীৰ লগত কিয় আছে শৰীৰ ব্যৱসায় কৰি খাওক চৰকাৰী আঁচনিৰ কাৰণে কিন্তু আকৌ এই চৰকাৰখন আনি জুবিন গাৰ্গ আৰু অসমীয়া জাতিটোক কিন্তু হৰুৱাবলৈ নিবিচাৰিব বহুত লজ্জিত হম নিজেই অসমীয়া বুলি পৰিচয় দিবলৈ কিয়নো অসমৰ কাৰণে অসমীয়াৰ কাৰণে জুবিন গাৰ্গে মুম্বাইত স্থিৰ হ'বলৈ পায়ো মুম্বাইত সুবিধা পায়ো তেখেতে তাত নাথাকি অসমলৈ গুচি আহিছিল এই অসমীয়াৰ কাৰণে এই অসমীয়া জাতিটোৰ কাৰণে আজি যদি তাত থাকিলেহেঁতেন তেখেতক ইমান কুকাইদা কৰি মাৰিব নোৱাৰিলেহেঁতেন তেখেতে অসমৰ কাৰণে ইমান চিন্তা কৰি ইমান ডাঙৰ ডাঙৰ কথাও নকলেহেঁতেন কাৰোবাৰ লগত আখেজো নবঢ়ালেহেঁতেন কিন্তু আজি অসমীয়া জাতিটোৰ কাৰণে তেখেত হেৰাই গ'ল আৰু আমি জাতিটোৱে 2 টকা পইচা পাই পেলাই আমি কি কৰিছো আমি এটা কথা ভাবি চাব এই চৰকাৰখনক যিসকলে সাপোৰ্ট কৰিছে সেইসকলে হ'ল জুবিন গাৰ্গৰ প্ৰধান শত্ৰু মনত ৰাখিব মই কৈছো মোৰ ফালৰ পৰা মই কৈছো
আনে কি কয় নাজানো, কিন্তু মই কৈ আছো যে যিখন চৰকাৰৰ দিনতে জুবিন গাৰ্গৰ হত্যা হৈ গ'ল আৰু চৰকাৰখনে ন্যায় দিম বুলি কথা দি পেলাই শেষত গৈ ওলোটা বালেৰে বিন্ধিছে আমাক, আৰু সেই চৰকাৰখনক যদি আমি আকৌ জিকাই দিওঁ তেতিয়া আমি জুবিন গাৰ্গৰ প্ৰধান শত্ৰু নহম জানো? হম নে নহম? কিন্তু চৰকাৰখন উফৰাই দিব পাৰিলে হয়তো আমি জুবিন গাৰ্গৰ ন্যায় পাম। বহুত ডাঙৰ ডাঙৰ নেতা মন্ত্ৰী হয়তো জেলত সোমাই যাবলগীয়া আছে। যেতিয়া আচল কথা ওলাই পৰিব তেতিয়া সকলোৱে গম পাই যাব কোন দোষী কোন নিৰ্দোষী। কিন্তু আচল কথা ওলোৱাৰ ভয়তে আজি আকৌ বেলেগ চৰকাৰ আহিবলৈ দিয়া সুবিধাকণ দিয়া হোৱা নাই। একাংশ ইমানেই উদ্ভণ্ডালি দেখুৱাইছে যি আচলতে বছৰটো কষ্ট কৰিও 10,000 টকা গোটাব নোৱাৰে, তেওঁক চিক্ৰেটকৈ হয়তো 20,000 টকা দি দিয়া হৈছে যে এনেকুৱা অসভ্যালি কৰ যাতে আমি ওপৰত থাকো। এইবোৰ নাপায়। আপুনি যদি ভাল কাম কৰি আছে আপোনাক ৰাইজে সদায় বিচাৰিব, আপুনি যদি দুৰ্নীতি কৰিছে আপোনাক ৰাইজে নিবিচাৰে। কিন্তু দুৰ্নীতি কৰি পেলাই আপুনি অকমান ভাল কামৰ মানে কলা ৰঙৰ ওপৰত বগা ৰং মৰা নিচিনা হৈছে। যদি বগা ৰং মাৰিবলগীয়া থাকে প্ৰথমতে কলাটো গুচাই ল'ব লাগে, নিকা হৈ ল'ব লাগে, তেতিয়াহে বগা ৰংটো স্পষ্ট হয়, নহ'লে ভিতৰৰ আন্ধাৰটো সেই বগাটোৱে টালি থাকে। গতিকে আন্ধাৰ এতিয়াও লুকোৱা নাই। গতিকে আন্ধাৰবোৰ লুকুৱাবলৈ হ'লে আমি স্পষ্টভাৱে জানিব লাগিব জুবিন গাৰ্গক কিয় হত্যা কৰা হ'ল, কোনে হত্যা কিয় কেনেকৈ কৰিলে। আমি হত্যা তেওঁ জীৱ যোৱা সময়খিনি আমি ভিডিঅ'ৰ ক্লিপছ আমি এতিয়ালৈকে নাই পোৱা। সেইখিনি কি হ'ল শেষাংশৰ, বা কাৰ অনুমতিত এইখিনি কাম কৰা হ'ল। ইমান এখন কাৰা চৰকাৰ থকাৰ অৱস্থাত কোনে সাহস কৰিব পাৰিলে জুবিন গাৰ্গৰ নিচিনা এটা হত্যা কৰিবলৈ? যদি কোনো সাহস দিয়া নাই, অসমীয়া নহয় লগত এজন বহিৰাগত মেনেজাৰ থকাৰ অৱস্থাত জুবিন গাৰ্গৰ হত্যা হৈছে। এজন অসমীয়াক এজন বহিৰাগত হত্যা কৰাটো আমাৰ অসমীয়াই সহ্য কৰাটো বৰ সহজ কথা নেকি? কেতিয়াও নহ'ব। আৰু আজি সেই সমষ্টিতে এজন বহিৰাগতই টিকেট পাইছে, বহিৰাগত জিকি যোৱাৰ লগে লগে বহিৰাগত জেলৰ পৰা ওলাই মুকলিকৈ ঘূৰি থাকিব পাৰিব, কোনেও একো ঘেণ্টা কৰিব নোৱাৰে। অসমত অসমীয়াক টিকেটৰ পৰা বঞ্চিত কৰি বহিৰাগতক দিয়া হৈছে। কিয় দিয়া হৈছে? কাৰ হাতত দি দিয়া হৈছে অসমখন? অসমীয়াক 2 টকা ভিক্ষা দি ভিক্ষাৰী বুলি পেলাই বহিৰাগতৰ ওচৰত পৰিচয় কৰি দিয়া হৈছে নে নাই? বহিৰাগতক আঁচনি দিছে নেকি? বহিৰাগতৰ আঁচনি খাবলগীয়া হোৱা নাই। বুজি পালে? আঁচনি দান ল'বলগীয়া হোৱা নাই, বহিৰাগতৰ পৰা চৰকাৰে লৈহে অসমীয়াক দি আছে। এতিয়া অসমীয়া কিমান ভিক্ষাৰী, কিমান তলৰ জাত নিজেই চিন্তা কৰক। তলৰ জাত কাৰণে আজি চৰকাৰী বিভাগেও আচলতে মানে চেণ্ট্ৰেলৰ লগত আলোচনা বিলোচনা কৰি জুবিন গাৰ্গৰ হত্যা কথা লৈ যে এইবোৰ ন্যায় বাদ দিয়ক, আমাৰ অসমীয়াই কেইটকামান পইচা দিলে পাৰ হৈ যাব, চাই থাকক। গতিকে বিশ্বৰ আগত লাজ পাইছো ভিক্ষাৰী জাত বুলি। অসমীয়া ভিক্ষাৰী বুলি বিশ্বৰ আগত মানে বৰ বেয়াকৈ লাজ পাইছো। কষ্ট কৰক, ইনকাম কৰক, নিমখেৰে এগৰা খাওক, কিন্তু এইবোৰ 2 নম্বৰী টকাৰে ভাত খাই কাপোৰ পিন্ধি আকৌ 2 নম্বৰীতে জাপ মাৰি নিদিব। নোহোৱাটো কেতিয়াও হোৱাবলৈ চেষ্টা নকৰিব। সঁচা মিছা আপোনালোকে জল পট দেখিয়ে আছে। আজি কেইদিনৰ আগত কি কৈছে, এতিয়া কি কৈছে। আজি গৌৰৱ গগৈৰ কথা কয় পাকিস্তানী এজেণ্ট, কিন্তু কোনো প্ৰমাণ পত্ৰ একোৱেই নাই। আজি জুবিন গাৰ্গৰ প্ৰমাণ পত্ৰ মানুহে বিচাৰি থকা হৈছে আৰু তেনেস্থলত গৌৰৱ গগৈৰ কথা পাতি থাকে। তেতিয়া আপোনালোকে কি বুজিবলৈ বাকী আছে যে আমাক 2টা আঁচনি দি পেলাই এইবিলাক পাহৰিব পাৰিব নেকি? আজি কাৰ সময়ৰ পৰা আৰম্ভ কৰি চিন্তা কৰি চাওক, কৰোণালৈকে আমি কিমান ছটালো, কিমান দৌৰিলো, কিমান আমি লোকচান কৰিলো জীৱনত। আকৌ যদি চৰকাৰ আহে কিন্তু আপোনাক সদায় ভিক্ষাৰীয়ে কৰি থব। মনত ৰাখিব, চহকী হ'বলৈ নিদিয়ে। 10,000 টকাহে আপুনি চহকী নহয়। ঈদ বিহুৰ সময়ত 10,000 টকা ফুকি মাৰিবলৈও নোজোৰে আমাৰ কাৰণে। আপুনি কি কৰিব 10,000 টকা 20,000 টকাৰে? কষ্ট কৰক। বস্তুৰ দাম যদি কমি যায়, আজি মিঠাতেলৰ লিটাৰ যদি 100 টকা হয়, আপোনাৰ 100 টকাকৈ যদি বাচি যায়, আপুনি যদি সপ্তাহত 1 লিটাৰ মিঠাতেল খায়, সপ্তাহত 100 টকা বাচিলে মাহত 400 টকা বাচিব। বছৰটোত 4800 টকা আপোনাৰ বাচি যাব তেলত। তেনেকে প্ৰত্যেকটো বস্তুৰ পৰা যদি আপোনাৰ কৰ কমি পেলাই বাচিবলৈ যায়, GST কাট খাই গুচি যায়, তেতিয়া হয়তো এই চৰকাৰে দিয়া পইচাতকৈ আপোনাৰ বছৰত বেছি গোট খাব। গতিকে অলপ বিবেকেৰে চিন্তা কৰি বহুমূলীয়া ভোটটো দিবলৈ চেষ্টা কৰিব। কাৰোবাৰ উপৰুৱা কথাত পৰি নহয়। মই চৰকাৰ বেয়া নাপাওঁ, মই মোৰ দেশৰ নেতা মন্ত্ৰীৰ কিছুমান কথা বতৰা ওলোটা পোলোটা আৰু কিছুমান কুকাণ্ড, এইবিলাক মই বেয়া পাওঁ। চৰকাৰ মই কাকো বেয়া নাপাওঁ, চৰকাৰৰ কথা মই নকওঁ। কংগ্ৰেছো মই ভাল বুলি নকওঁ, বিজেপিও মই ভাল বুলি নকওঁ। কংগ্ৰেছেও মোৰ 15 বছৰ কাল খোৱাৰ পিছতো মোৰ ঘৰৰ মুখৰ ৰাস্তাটো শিলগুটি হৈ থাকিল। গতিকে কোনো ধোৱা তুলসীৰ পাত নহয়। মই কাকো প্ৰশংসা কৰিবলৈ গৈ বোলে আমুকক ভোট দিয়ক, সেইটো বুলি কথা নহয়। কিন্তু এই চৰকাৰখনক ভোট দিম আমি কি বুলি, কিহৰ কাৰণে ভোট দিম? ৰাস্তা পদূলি হৈছে চেণ্ট্ৰেলৰ, হ'বই। অতীজত চেংচন হৈ থকা বস্তুটো 15 বছৰ 20 বছৰ লাগি যায় সম্পূৰ্ণ হওঁতে। সেইটোক লৈ আমি মৰি লাভ নাই। আমি বস্তুক মানে যিবোৰ বস্তু আমি কিনি খাইছো তাৰ মূল্য চাব লাগিব। ৰাস্তাত ওলাই যাওঁতে আমি ফ্ৰীকৈ পাৰ হৈ যোৱা জেগাখনত আমি টুল গেট ভৰিব লগা হৈছে, সেইবিলাক আমি চাব লাগিব। আমাক কোনোবা 10,000 টকা দিছে, ক'ৰ পৰা দি দিছে, সেইখিনি আমি চাব লাগিব টকাখিনি।
দেশৰ সম্পদ নাইকিয়া হৈছে, সেইবোৰ আমি চাব লাগিব। কৰটো লৈছে আকৌ সম্পদো বিক্ৰী হৈছে, টকাবোৰ ক'ত গৈছে? নিজৰ পুঁজি বনাই আছে নে নাই ৰাইজক অকণমান খুচুৰা কিবা দি পেলাই পাহৰাই পেলাই মানে এইটো বেলেগ কামত কিবা ব্যৱহাৰ কৰি থকা হৈছে? গতিকে এইবোৰ কথা ভাবিব লাগিব। নাভাবিলে এনেই দেশ ৰসাতলে গৈয়ে আছে। আজি বেলেগ দেশত চাওকচোন, মানুহ কিমান উগ্ৰ। অকণমান কোনোবাই এটেক কৰিব পালে চাৰা উৰাই দিলে চব। আমাৰ দেশত কি কৰিব? চব গৈ বিচনা তলত সোমাব, বিচনা তলত সোমাই যাব, নিজৰ প্ৰাণ বচাব লাগে। তেনেকে নহয়। প্ৰাণ পৃথিৱীত ভগৱানে প্ৰত্যেক জীৱক দিছে আৰু প্ৰত্যেক জীৱই এদিন ত্যাগ কৰিব প্ৰাণ। যেতিয়ালৈকে দিছে তেতিয়ালৈকে থাকিব আপোনাৰ। আপুনি যে যুদ্ধৰ মাজতো, ভয়ংকৰ যুদ্ধৰ মাজতো, বাৰুতৰ মাজতো সোমাই যায়, আপোনাৰ যদি প্ৰাণত মানে লিখা আছে যে এতিয়া মৰিবলগীয়া নাই, আপুনি বাৰুদৰ পৰাই বাচি আহিব, পুৰি শেষ হৈ যাব, কিন্তু জীৱ ওলাই নাযায় আপোনাৰ। সেইটো কথা মনত ৰাখিব। গতিকে মৃত্যুলৈ ভয় নকৰিব, সৎ পথেৰে আগবাঢ়ি যাওক। জীৱনটো নিজৰ হয়। স্বাধীন দেশৰ নাগৰিক বুলি যদি নিজকে ভাবে, তেতিয়া সৎ সাহসেৰে আগবাঢ়িবলৈ চেষ্টা কৰিব। এইবিলাক ভুল পথ দেখুৱাই মানুহক দুটা টকাৰ কাৰণে নিজেও ভুল হৈ আৰু আনকো ভুল পথ দেখুৱাটো ভুল কথা। মুঠতে এটাই কথা জানো, জাষ্টিছ ফৰ জুবিন গাৰ্গ, জাষ্টিছ ফৰ জুবিন গাৰ্গ। জয় জুবিন দা। জুবিন গাৰ্গৰ ন্যায় হ'বই লাগিব। আৰু জুবিন গাৰ্গে অসমৰ ৰজা বুলি আচলতে বৰ্তমান সময়ৰ যুৱ প্ৰজন্মই পৰিচয় দিব লাগিব। ছিংগাপুৰ আদালতে, কৰোণা আদালতে যিটো ৰায় দিছে, সেইটো ৰায় আমি কেতিয়াও মানি নলওঁ। আমি বিচাৰি আছোঁ উচিত বিচাৰ, আৰু এইকাৰণে মানি লওঁ। চাওক, ছিংগাপুৰ হৈছে এখন টুৰিষ্ট প্ৰধান দেশ, যিখন টুৰিষ্টৰ ওপৰত চলি থাকে। গতিকে তেওঁলোকে কিয় মানে এনেকুৱা এটা বিপদ চপাই ল'ব যে ভাৰতৰ এগৰাকী চেলিব্ৰিটি, অসমৰ একদম আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ যিটো মৃত্যুৰ মানে বিচাৰ তাত চলি আছে, তেওঁলোকে তাত নিজৰ দুখটো জাপি নল'ব নহয়। তাত যে তেওঁলোকৰ তাত হত্যা হৈছে মানি নল'ব, তেওঁলোকে এক্সিডেণ্ট বুলিয়ে দেখুৱাব, স্বাভাৱিক মৃত্যু বুলিয়ে দেখুৱাব। কিন্তু আমি মানি নল'ম নহয়। আমাক এটাই প্ৰশ্ন হৈছে যে 17 তাৰিখে জুবিন গাৰ্গ ছিংগাপুৰত গৈ পোৱাৰ পিছত 19 তাৰিখলৈকে তেওঁক শুব নিদিয়া হ'ল কিয়? তেওঁক অসুস্থ কৰি ৰাখিলে কিয়? তেওঁতো এনেকুৱা মানুহ নহয় যে নোখোৱা মানুহটো নহয়, তেওঁতো তেওঁক শুব নিদিলে, তেওঁক অসুস্থ কৰি ৰাখিলে। তেওঁৰ শৰীৰত এলকহল বেছিকৈ পোৱা গৈছে। আৰু তেওঁকতো আমি ভিডিঅ'বোৰ দেখিছোঁ, তেওঁক পানী নামিবলৈ ওচৰত আহিছে, লগত যিখিনি মানুহ গৈছে তেওঁকতো ওচৰত আহিছে। আমাৰ অসমৰ পৰা যোৱা 5জন বুলি নহয়, বাকী 11জনো সমানে দুখীয়া আমাৰ মতে। আৰু এইটো ৰাইজৰ আদালততো বিচাৰ হ'বই লাগিব। আদালতে কি ৰায় দিয়ে নাজানো, এতিয়া কিন্তু ৰাইজৰ আদালতত বিচাৰ হ'বই লাগিব, আৰু দুখীয়া শাস্তি পাবই লাগিব। দেশকৈ ওলাই আছে। তেওঁলোকে কোনোবাই জেকেট পিন্ধাই দিছিলে তাক সেইখিনি সময়ত, তাৰপিছত যাৰ জেকেটটো খুলিও দিছে। তাৰমানে তেওঁলোকে তেওঁক পানী নামিবলৈ প্ৰৰোচিত কৰিছে, ওচৰত আছে পানী নামিবলৈ। আৰু পানীৰ পৰা হাত বালি দি তাক মাৰি থকাও দেখিছোঁ নহয়। সেই ভিডিঅ'বোৰ কি মিছা আছিল নেকি? অসুস্থ মানুহ এজনক দেশকৈ 2 দিন 2 ৰাতি টোপনি ক্ষতি কৰাই তেওঁক শুব নিদিলে, শুব নিদি হোটেলত পাৰ্টি কৰিলে। আৰু জুবিন গাৰ্গে কি অকলেকে এলকহল খাইছিল নেকি জীৱনত? নিশ্চয় কোনোবা আছিলে, সেয়াও বিচাৰ লাগিব নহয় আমাক। তেওঁক ওচৰত আহিছিলে কিয়? তেওঁক শুব নিদি অস্থিৰ কৰি ৰাখিলে কিয়? তেওঁক অসুস্থ কৰি ৰাখিলে, আৰু সেই অসুস্থ মানুহটোক পানীলৈকে লৈ গ'ল কিয়? সেই কথাখিনি লাগিব নহয়। আৰু শ্যামকানু মহন্ত সমানে দুখী। তেওঁ যদি কৈ আছে যে তেওঁ জুবিন গাৰ্গৰ সেই প্ৰগ্ৰেমটোৰ কথা তেওঁ নাজানে, তেওঁ যদি নাজানে, তেওঁ প্ৰগ্ৰেম নাজানাকৈ, তেওঁৰ কোনো শ্বিলিং নাজানাকৈ হিয়াৰ আমঠুজনক তাত কেনেকৈ লৈ গ'ল তেওঁ? আৰু তেওঁৰ সুৰক্ষাৰ ব্যৱস্থা কিয় নকৰিলে? গতিকে ছিংগাপুৰ আদালতৰ যিটো ৰায়দান, সেই আদালতৰ ৰায়দানটো আমি কোনো পধ্যে মানি লওঁ। দোষীয়ে শাস্তি পাবই লাগিব। আৰু ৰাইজৰ আদালত মই বাৰে বাৰে কৈছোঁ, ভগৱান আদালত আছে, ৰাইজৰ আদালত আছে। যিকেইজন দোষী, আমাৰ ইয়াত থকা এই 5জনো নহয়, সেই 11জনো সমানে দোষী। ছিংগাপুৰত থকা সেই 11জনো সমানে দোষী। কাপোৰ সিহঁতৰ সৎ সাহস নাই সঁচা কথা ক'বলৈ, লুকুৱাইছে চব কথা আমাৰ পৰা। গতিকে ৰাইজৰ আদালতত বিচাৰ হ'বই লাগিব। আৰু এই বিচাৰ কি হয় কিন্তু নাজানো। আৰু সকলোৱে যদি ভাবিছে মানে অসমৰ ৰাইজে জুবিন গাৰ্গক পাহৰিছে, ঠাণ্ডা হৈছে, মিছা কথা। নাপাহৰে। অসমৰ ৰাইজে জুবিন গাৰ্গক কেতিয়াও নাপাহৰে। আমাৰ মন মগজুৰ পৰা জুবিন গাৰ্গক উলিয়াই দিয়াটো ইমান সহজ কথা নহয়, তেজ উতলি আছে। আৰম্ভণিৰ পৰা কৈ আহিছিলোঁ যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰ থকালৈকে জুবিন দাই ন্যায় নাপায়, অসম্ভৱ। আদালতে যে সিদ্ধাৰ্থ শৰ্মাৰ মহাবীৰ একুৱা খুলি দিয়াৰ নিৰ্দেশ দিলে, শ্যামকানু মহন্তৰ বন্ধ হৈ থকা বেংক একাউণ্ট যে আজি খুলি দিয়াৰ নিৰ্দেশ দিলে, আৰু তাৰ কাৰণ হিচাপে SITয়ে সেই বেংক একাউণ্ট বন্ধ কৰাৰ সময়ত উপযুক্ত নীতি নিয়ম যে মানি চলা নাছিলে, সেই উদ্ধৃতি দি মহামান্য আদালতে একাউণ্ট খুলি দিয়াৰ নিৰ্দেশ দিলে। এই সমস্ত ঘটনা পৰিঘটনা সাধাৰণ ৰাইজে, জুবিন দাক ভাল পোৱা অসমৰ ৰাইজে SITয়ে অজানিতে কৰা ভুল বুলি মানি ল'বলৈ টান পাইছে। এই সমস্ত কথা বতৰা যেন এটা ক্ৰনলজিত ঘটি গৈ আছে, আৰু কোনোবা মহাশক্তিশালীয়ে যেন জুবিন দাৰ হত্যাকাৰীসকলক বচাবলৈ চেষ্টা কৰি আছে, সাধাৰণ ৰাইজে এই সন্দেহ কৰিবলৈ লৈছে।
ৰাইজৰ যদি মনত আছে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত এই SIT গঠন হৈছিলে, তেখেতে গঠন কৰি দিছিলে আৰু এইগৰাকী মুখ্যমন্ত্ৰীয়ে বিশ্বৰ ইতিহাসত পোনপ্ৰথমবাৰৰ বাবে নিদৰ্শন দাঙি ধৰি হত্যাত অভিযুক্ত অপৰাধীক উৎসৱৰ ছুটি দিছিলে। তেখেতে কৈছিলে যে যিহেতু পূজা আছে, পূজাৰ কাৰণে 2-4 দিন দেৰিকে তেখেতসকলক ধৰিব বা লৈ অনা হ'ব। এইগৰাকী মুখ্যমন্ত্ৰীয়ে অসম বিধানসভাৰ পবিত্ৰ মজিয়াত জুবিনদাৰ হত্যাৰ গোচৰটো CBIক নিদিওঁ বুলি তেখেতে সদম্ভে ঘোষণা কৰিছিলে। এইগৰাকী মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বতে যি SIT গঠন হৈ আছে, সেই SIT ছিংগাপুৰলৈ যাওঁতে এমাহ সময় লগাইছিলে। বিভিন্ন লোকক ৰাইজে যে তদন্তৰ আওতালৈ অনাৰ কথা কৈ আছিলে, যেনে পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া, এইসকলক তদন্তৰ আওতালৈ অনা নহল। য'ত নেকি পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া ভাৰত চৰকাৰৰ বহি পৰিক্ৰমা বিভাগৰ ৰাজ্যিক মন্ত্ৰীৰ দায়িত্বত আছে আৰু সেই বিভাগটোৰ উদ্যোগতে জুবিনদাৰ ছিংগাপুৰৰ সেই প্ৰগ্ৰামটো ৰখা হৈছিলে আৰু পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া দীৰ্ঘকাল ধৰি জুবিনদাৰ মেনেজাৰ আছিলে, কিন্তু এদিনৰ কাৰণেও সেই মানুহগৰাকীক SITয়ে সোধ-পোছ কৰিবলৈ নামাতিল। ছিংগাপুৰৰ মানুহখিনিক বাৰ বাৰ ন্যায়িক জিম্মাত ৰখাৰ কথা ৰাইজে কৈ আছিলে, সেই কামটো নকৰিলে তেওঁলোকক ৰাজআতিথ্য দিয়া হ'ল ইয়াতে। গতিকে এই সমস্ত কথা বতৰা ৰাইজে পাহৰা নাই আৰু এদিন যেতিয়া অসমত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰ নাথাকিব, তেতিয়া যাৰ নতুন চৰকাৰ আহিব সেই চৰকাৰলৈ আমি আহ্বান জনাম, অনুৰোধ জনাম যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মাতি আনি সুধিব লাগে কিয় বিধানসভাৰ মজিয়াত মুখ্যমন্ত্ৰীৰ আসনৰ পৰা কেন্দ্ৰীয়ভাৱে প্ৰতিষ্ঠিত আমাৰ ভাৰত চৰকাৰৰ কেন্দ্ৰীয় তদন্তকাৰী সংস্থা CBI কেছটো নিদিওঁ বুলি, হত্যাকাণ্ডৰ গোচৰটো নিদিওঁ বুলি সদম্ভে ঘোষণা কৰিছিলে। তাৰ কাৰণ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ ৰাইজক ক'ব লাগিব কিয় সেই অপৰাধীসকলক পূজাৰ ছুটি দিয়া হৈছিলে, পূজা থকাৰ কাৰণে 2-4 দিন তেখেতসকলক দেৰিকে ধৰিব বুলি কৈছিলে। ইয়াৰ কাৰণ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমৰ ৰাইজক জনাব লাগিব। কিয় অসমৰ ৰাইজে বিচাৰি থকা প্ৰতিগৰাকী মানুহ তদন্তৰ আওতালৈ নাহিল, ইয়াৰ কাৰণ জনাব লাগিব। কিয় চাৰ্জশ্বিটৰ নামত হাজাৰ হাজাৰ পৃষ্ঠাজোৰা চাৰ্জশ্বিট দি এখন দুৰ্বল চাৰ্জশ্বিট দিয়া হ'ল, এই কথাবোৰৰ কাৰণ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমৰ ৰাইজক জনাব লাগিব। কিয় লাহে লাহে অসমৰ ৰাইজৰ এনেধৰণৰ অনুভৱ হ'বলৈ গৈ আছে যে যেনেধৰণে আজি বেংক একাউণ্ট খুলি দিয়া হৈছে, আজি কোম্পানী খুলি দিয়া হৈছে, এই প্ৰচেছবোৰ যে দেৰি কৰা হৈছে, ইয়াৰ আঁৰৰ ৰহস্যবোৰ অসমৰ ৰাইজক এদিন জনাব লাগিব আৰু ৰাইজে এই কথাটোক এৰি নিদিয়ে। বেলেগে এৰি দিলেও অসমৰ ৰাইজ জুবিনদাক ভাল পোৱা প্ৰতিগৰাকী প্ৰকৃত অনুৰাগীয়ে এই বিষয়টোত লাগি থাকিব আৰু জুবিনদাৰ হত্যাকাণ্ডৰ গোচৰটোৰ লগত যিয়ে খেলিমেলি কৰিছে, যিসকলে গণ্ডগোল কৰিছে আৰু জুবিনদাক অৱহেলিত কৰিছে, অৱহেলা কৰিছে, সেই প্ৰতিগৰাকী মানুহে এদিন নহয় এদিন অসমৰ ৰাইজৰ ওচৰত উত্তৰ দিব লাগিব। আমি প্ৰতিদিনেই দেখিছো যেতিয়াই জুবিনদাৰ হত্যাকাণ্ডৰ গোচৰটোৰ শুনানি থাকে, সেই প্ৰতিটো দিনত গৰিমাবয়ে আদালতৰ চৌহদৰ পৰা ওলাই আহি কান্দি কান্দি ন্যায়ৰ ভিক্ষা খুজিবলগীয়া হৈছে। জুবিনদাৰ অবৰ্তমানত জুবিনদাৰ পত্নীৰ এই অৱস্থা অসমৰ অসমীয়া মানুহে সহ্য কৰিব পৰা নাই। গতিকে এই কথা বতৰাবোৰৰ উত্তৰ এদিন নহয় এদিন ষড়যন্ত্ৰকাৰীসকলে দিব লাগিব।